যাৰ কপালত আছে তেখেতসকলে আজি এই মাছটো পাব। এই মাছ আছে ব্ৰিকেট মাছ একদম 5.5 কেজি ওজনৰ। ডাইলগ এটা হৈ যাওক নেকি আজি মাৰা সত্তৰ গণতন্ত্ৰ দিৱস আপোনালোকক বড়োগাছৰত বজাৰ গেলা গোটাখিনি কমপ্লিট। আমি এতিয়া বৰ্তমান দুইজনে আহি একদম জুইপুৰত লাগি গৈছো হয় না। জুইপুৱাটো মেইন হয় না। গুড মৰ্নিং সকলোকে আৰু স্বাগতম জনাইছো মোৰ এটা অন্য বঢ়িয়া ভিডিঅ' লেকি। আজি বিহু কি বিহু হয় না। বিহু আছে হয় না। উৰুকা হয় না। আজি উৰুকা আৰু উৰুকাৰ আজি পুৰা একদম ধামাকা হ'ব যাই আছে। তো উৰুকাতনো আজি কি কি চলে কি কি নচলে আপোনালোক পুৰা দেখি যাম। আৰু এতিয়া আমি উঠিম আৰু না কি বিহু উঠবা না এতিয়া এতিয়া উঠিম মানে উঠি কিনে কি কৰিম উঠিয়া বঢ়িয়াকে আহি গেল। আমাৰ নিজৰ চক লাগি মানে এইটো হৈছে কেকো আদিশ্যক এতে চলি আছে খেলা মানে খেলা অলপ দেৰিকে আৰম্ভ হ'ব আৰু এফালে পুৰা একদম দেখিয়া নাই একদম আয়োজন চলি আছে বৰ্তমান একদম টিকেট কৰিছি আৰু এইফালেও আছে টিকেট কাউণ্টাৰ টিকেট বিক্ৰী কৰি আছে। কিন্তু মই একচুৱেলি টিকেট লোৱা নাই দিয়ক। মই মানে এতিয়া বৰ্তমান টিকেট ল'ব লাগব আৰু খেল এই আজি আপোনালোকৰ মাজত আমি ৰেডি হৈ আছো। যাৰ কপালত আছে তেখেতসকলে আজি এই মাছটো পাব। এই মাছ আছে ব্ৰিকেট মাছ একদম 5.5 কেজি ওজনৰ পুৰা 5.5 কেজি আছে। আমাৰ শংকৰ আছে মেইন মানুহ শংকৰ আমাৰ ছিংগাৰ প্লাছ আমাৰ ভাল ভাল ডাইলগ মাৰে। ডাইলগ এটা হৈ যাওক নেকি আজি মাৰা সত্তৰ গণতন্ত্ৰ দিৱস আপোনালোকক বড়োগাছৰত বজাৰ গেলা আপোনালোকক উপভোগ কৰিবলৈ অনেক সময় পিছতে আপোনালোকক বড়োগাছক দেখাবলৈ আহি এই হাতত লৈছিলে যদি লটাৰী লোৱা নাই তেখেতসকলে আহি পেলাই লটাৰী কাটিবলৈ হাত জনা হয়। টিকেট পুৰা ভৰ্তি আছে। আমাৰ নৱজিৎ দা আছে। নৱজিৎ দাই আমাৰ প্ৰাইস ফাৰ্স্ট প্ৰাইস কি হ'ব? এলইডি টিভি यस লেডিজ সাইকেল আছে ইয়াতে। লেডিজ সাইকেল ৰেডি হৈ আছে। বেনাৰটো দুখাই দিয়া ও এইটো বেনাৰ আছে তো আপোনালোকে বেনাৰখন পঢ়ি চাই লওক মজা আৰু দেখিয়া নাই। হাঁহ আছে মাছ আছে মুৰ্গী আছে এই কত কিমান আছে। এতিয়া বৰ্তমান খেলা আৰম্ভ হ'ব আৰু অলপ দেৰিকে। বৰ্তমান ডাইৰেক্ট আহি গৈছো টিকেট কাউণ্টাৰক লাগি। আমাৰ ইয়াতে পুৰা কাউণ্টাৰ আছে। কাউণ্টাৰত একদম টিকেট বিক্ৰী হৈ আছে। 20 টকা ন প্ৰাইচ 20 টকাকে প্ৰাইচ 6,000 টকা ফাৰ্ষ্ট প্ৰাইজ। কি ক'ব আৰু বহুত কিবা কিবি আছে। চাইকেল আছে মাছ আছে এলইডি টিভি আছে নানান ধৰণৰ বস্তু আছে। আৰু এফালে বৰ্তমান আহি গ'লো একদম চিধি মাছ নিয়াৰ কাৰণে। আৰু বিহু বুলি যিহেতু মাছটো লাগবই নে। আৰু এটা বঢ়িয়াকৈ একদম ফ্ৰেছ তাজা মাছ না এটা বঢ়িয়াকৈ জীয়াই থৈ দিছি আৰু ইয়াৰ পৰাই লৈ লওঁ। কাৰণ বজাৰৰ মাছ কি বা খুচি কেনাই বেয়া মাছ। গতিকে আমাৰ গাঁৱৰে পুখুৰীৰ মাছ একদম বঢ়িয়া একদম পাৰফেক্ট মাছ আৰু ধুনীয়াকৈ লওঁ। লৈ পেলাই আপোনালোক দুহে আছোঁ বাৰু কি মাছ লৈ আছোঁ। আৰু এতিয়া বঢ়িয়াকৈ ৰেডি হ'ব লাগে মাছ লৈ কিনে দেখছি না। মোনাত পুৰা একদম মাছ ভৰাই আছোঁ আমি। এই মাছ ৱেইট কৰিব লাগিব। ৱেইট কৰি পইচা কিমান হয় দিব লাগিব আৰু নিব লাগিব। দেখছি মাছ পাও কি বম মাছ। এইটো 2.5 কেজি ওজনৰ ভৌকুৱা বৰ্তমান। আৰু আমাৰ দাসে পুৰা বঢ়িয়াকৈ ওলাই আছে। আৰু এফালে মাছ চাছ কিনি একদম ঘৰত বঢ়িয়াকৈ মাছ চাছ দিলোঁ। দি পেলাই ওলাই আহিছোঁ অলপমান ঘগ্ৰাবাৰৰ ফালে। মানে এফালেও চাবা আছোঁ টকাৰ উৰুকা বুলি ক'ত কি পৰিৱেশ চলি আছে ক'ত কেনেহেন বিজনেছ ক'ত কেনেহেন বাৰ্তা এনেকুৱা আৰু এইটো দেখছি ষ্টেচনটো কি মজা বনাইছে। ঘগ্ৰাবাৰ ষ্টেচন নতুন হৈ গৈছে। আৰু এতিয়া বৰ্তমান পুৰা একদম আগবাঢ়ি যাই আছোঁ বাজাৰ অভিমুখে। মানে সৰু সুৰা বাজাৰ বহি দিয়ক আৰু ইয়াতেও এতিয়া বৰ্তমান যাই আছোঁ আৰু এটা জেগাত। আৰু এটাও দেখিছে নাই কি বঢ়িয়া ভেলা ঘৰ বনাইছে আৰু কিবা উৎসৱো হ'ব কিজানি পেণ্ডেল দিছে দেখোন ইয়াতে। এইফালে আহি পাই গ'লোঁ বৰ্তমান ছত্ৰাছ চক। আৰু ছত্ৰাছ চকত দেখছি না পুৰা একদম গাহৰিৰ দোকান। আৰু এইফালে এই গাহৰি চাফা কৰি আছে চাতিয়া বোলে বিক্ৰীয়ে গেলি তাক লাগি। আৰু এইফালে দেখছি পুৰা দোকান 4, 5, 6, 7 মান দোকান। মেইনলি মানে কি এটা অলপমান বৰভাগ এৰিয়াৰ মানুহখিনি আহি না আৰু সেইটোৰ কাৰণত মানে অলপমান চেলটো বেছি। আৰু তাতেতো নতুনকৈ মেডিকেল কলেজখনো হৈছে তাৰেও কিছুমান কৰ্মচাৰী কিবা কিবি আহে আৰু। আৰু ঘগ্ৰাবাৰৰ পৰা আহোঁতে ঘৰক লাগি এটা মুৰ্গী লৈ ল'লোঁ। আৰু এতিয়া বৰ্তমান যাই আছোঁ ঘৰ অভিমুখে। আৰু লটাৰী খেলাও আছে নে অলপমান তাড়াতাড়ি যাই আছোঁ দৰকাৰ যাই পোৱাক লাগি চেছে হ'ব আৰু
মই বগলৈ খেলা শেষে গেল শংকর কি ফার্স্ট প্রাইজ নাকি ও বিকাশ দেখা নাথপাড়াক লাগি গেল প্রাইজ ভাই আমি থাকান্তে কি কবি আর এফালে পুরো একদম মাছ মাছ কত গেল মাছ মাছ এবার নবজিৎ খেলা শেষ আমার পয়সা প্রসেসিং হয়ে গেল খেলা শেষ আরে ভাই এখন খেলা শেষ হল কি হল আৰু এখন খেলা আছে নে এইবারে পুরো একদম ধামাকা খেলা আছে মানে ফার্স্ট প্রাইজ আছে না ৬০০০ টাকা আর এতে বহুত কিবা কিবি বিলাতি হুৰাও আছে ডক ডক আৰু চাবা পড়ব আরম্ভ হব আর খেলা আমার খেলখন আরম্ভ হবে 12 নম্বরের পুরা 12 নম্বরের আছে ভোগালীর বিলাতি ফুলেটা কি ব্র্যান্ড সিগনেচার বিলাতি সিগনেচার মারা ও বাবা কি বাল ব্র্যান্ড দেখো সিগনেচার দিছি গেলা সিগনেচার মজা এত পালিলকে রাজু নাকি মা হ্যাঁ লাগি স্যার এটা আমার ওনার অফ দা বিলাতি হুরা মেন আই গেছি বর্তমান এইয়া প্রাইজ লোয়ার জুয়া আরে খুয়া বাকি না ওয়ান লাগা মিলেন আরো তো লাগা ওয়ান পাঁচটা বই কি মাত্র বজি গেল আখান তাকো দিছে কনি জীবনটোই কনি হৈ যাব গাইস কি করবে ডাবল টু ডাবল রাকি নাম্বার কনি এলিজি পাছো হেইব আৰু ভাল লাগিছে কিনছিলে বউ উগালি বিহু বুলি বঢ়িয়া সুন্দৰ হেপি এতিয়া বৰ্তমান আমাৰ পুৰা সেটা আৰম্ভ হৈ গৈছে না নাই বিহু আমাৰ এতিয়া ৰাখি হল আৰু এতিয়া বৰ্তমান সেটা আৰম্ভ এফালে পুৰা একদম গ্যাস গ্যাস রেডি সিলিন্ডার ফিটিং কৰি রেডি আমাৰ বিহু আছে মাংস খাবা না কিমান খাবা এটা না দুটা এটা খাবা ওকে বঢ়িয়াকে আৰু এফালে আমাৰ এতিয়া আৰম্ভ কৰিম আৰু মানে বাকী বস্তুবিলাক চব ঘৰৰ মানুহে বনাইছি কেৱল মোক মাংস বনোৱাৰ দায়িত্বটো দিছি সেইটো কাৰণত মই বাহিৰতে বঢ়িয়াকৈ ছেটআপটো লৈ গৈছোঁ লৈ কিনে এতিয়া বঢ়িয়াকৈ মাংস ভাজাত লাগি গৈছোঁ হৈ যাব আৰু ১-১.৫ ঘণ্টাৰ ভিতৰত তাৰে পিছতে একদম বঢ়িয়াকৈ ওলাই যাম একপাক ওলাই যাই একদম বাহিৰত নাজাৰা চাম বাহিৰৰ পৰিৱেশ চাম চাই পেলাই আকৌ ঘৰক লাগি আহিম আহি ভাত পানী খাই আৰু ওলাই যাম এই আৰু উৰুকা বুলি ওলাই যোৱা ঘৰত আহা আৰু বনাই থাকা এই হৈছে উৰুকাৰ মেইন ধামাকা আৰু প্ৰায় বৰ্তমান খানা হয় আৰু এতিয়া বৰ্তমান খানা পিনে একদম বঢ়িয়াকৈ ৰেডি কৰি অলপমান বাহিৰৰ পৰিৱেশ চাব যাম বাহিৰত কি চলি আছে কি চলা নাই এই আৰু দেখিছে নাই কি মজা প্লেচত বনাই আছো পৰিৱেশ চাওক পৰিৱেশ কেনে আছে মজা হ'লে বঢ়িয়া পুৰা একদম আঞ্জা ক্লিয়াৰ চাওক কেনে আছে গাইছ কালাৰটো একদম বঢ়িয়াকৈ কমেণ্ট কৰি কৈ দিয়ক কালাৰ কেনে আছে এতিয়া বৰ্তমান খোৱাৰ এই কথা আৰু হ'লে পুৰা গেছ চেছ নিবাই দিছোঁ পুরোগুলো খুলি একদম সেটিং মিলে লব লাগে আর বঢ়িয়াকে ঢাকান দি থব লাগে আর এটা বর্তমান ওলাই আইলো পুরা বাইরত আর আমার পিঙ্কু তাই দেখছ না পিঙ্কু তাই এটা বর্তমান তালা মারাত ব্যস্ত দোকানৰ পুরো একদম বঢ়িয়াকে তালা মারি আছে আমি অলপ বাইরের পরিবেশ গিলা চাও আর বাইরত কি চলছে কি চলা নাই উৰুকা বুলি উৰুকা ধামাকা চলি আছে এটা বর্তমান কি চলি আছে উৰুকা ধামাকা উৰুকা ধামাকা আরে এই হৈছে আমাৰ বিহু ফেষ্টিভেল ধামাকা দেখি না কইতো মানে শান্তি মতে যাব নোৱাৰি এই ৰেল গেটডাল আগতে পৰি থাকে কিন্তু বেছি টেনশ্যন নাই বাৰু গাড়ী আহি আছে আৰু আমাৰ এই লাইনটোৰ কিবা এটা কাম চলি আছে এইটো মানে গাড়ী অলপ শ্ল' আহি আছে দেখি না এখন গাড়ী আহি আছে পাব আৰু দিয়ক খুলিব দিয়ক এই ষ্টক অপেন হৈ যাব টেনশ্যন নাই এতিয়া আমাৰ খোৱা লোৱা গোটাখিনি কমপ্লিট আমি এতিয়া বৰ্তমান দুজনে আহি একদম জুইপুৰত লাগি গৈছোঁ হয় না জুইপুৱাটো মেইন হয় না বিহু বুলি
এই বুলি জুই পাব লাগে খোৱাটো অলপমান আমাৰ সোনকাল তাৰমানে আমি মানে এডভান্স অলপমান সেইটো কাৰণত হয়নে নহয় হে কি হয় দে মুখেদি মাত নেদাজি কথা ক'ব লাগে ঠিকছে নাকি একদম ধুনীয়া জুই একদম ধুনীয়া জুইৰ মাজত আমি পুৰা জুই গৈ আছোঁ উৰুকা বুলি বিশেষকৈ স্পেচিয়েল উৰুকা বুলি হয়নে নহয় এয়া জুই আৰু এতিয়া খাই লৈ পেলাই বঢ়িয়াকৈ অলপমান মানে ৱাৰ্কিং কৰি আছোঁ মানে খোৱাখিনি হজম হ'ব লাগিব না কি কয় আৰু এতিয়া বৰ্তমান ৱাৰ্কিং চলি আছে আৰু গাঁৱৰো অলপ পৰিৱেশটো চাই আছোঁ আৰু কেনেকুৱা কি চলি আছে মজা আৰু কিন্তু আকলাই কৰিব লাগে এনেকুৱা পাৰ্টিগিলা মানে এতিয়াতো ৰাতি প্ৰায় 1 বাজিল আৰু এতিয়াও আমাৰ জুই চলিয়ে আছে মানে জেগাই জেগাই এনেকৈ জুই ধৰা কাৰ্যসূচী চলি আছে চবেই অলপ ধেমালি ফূৰ্তি কৰি আছে এই আৰু উৰুকা বুলি কি ক'ব আৰু মজা পৰিৱেশ এনেকুৱা হ'ব লাগে আৰু এই আছিল উৰুকা ধামাকাৰ এটা সৰু ভিডিঅ' আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিলোঁ আৰু কালি আছে নে কালি বহুত ডাঙৰ প্ৰগ্ৰেম আছে 12 ঘৰীয়া মন্দিৰ যাব লাগিব তুই এতিয়া বঢ়িয়াকৈ শুই যাওঁ আৰু ৰাতিপুৱা উঠি মেজি জ্বলাব লাগিব তুই এতিয়া ভিডিঅ'টো লৈ বাই বাই গুড বাই